চতিয়া জামুগুৰিহাট নদুৱাৰ অঞ্চলৰ একমাত্ৰ ৰক্ষা কৱচস্বৰূপ বিশ্বনাথ ঘাট আৰু পানপুৰ মাথাউৰি কলাকাটিত চপৰে খহিছে মাটি। ব্ৰহ্মপুত্ৰৰ এই তীব্ৰ খহনীয়াত নিদ্ৰাহৰণ কৰিছে নৈপৰীয়া ৰাইজ। 1990 চনৰ পৰা চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ ঘাট আৰু পানপুৰ মাথাউৰি গৰাখহনীয়াৰ কবলত পৰি আহিছে। তদানীন্তন কংগ্ৰেছ চৰকাৰৰ দিনৰে পৰা বৰ্তমানৰ চৰকাৰেও কণা সাহস পতান দিয়াৰ দৰে খহনীয়া ৰোধৰ বাবে কাম কৰি আহিছে যদিও আজি পৰ্যন্ত এই সমস্যাৰ কোনো স্থায়ী সমাধান হোৱা নাই। বৰ্তমান সময়ত কলাকাটি গাঁৱত গৰাখহনীয়াই এক তীব্ৰ ৰূপ ধাৰণ কৰাৰ ফলত প্ৰায় 50 বছৰৰ এটা পুৰণি মছজিদ খহনীয়াৰ কবলত পৰিব ধৰিছে। ব্ৰহ্মপুত্ৰ নদীয়ে বিশ্বনাথ ঘাট আৰু পানপুৰ মাথাউৰি স্পৰ্শ কৰিবলৈ মাত্ৰ 40 মিটাৰমান বাকী আছে। অঞ্চলটোৰ ৰাইজে দীৰ্ঘদিনৰ পৰা গৰাখহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও স্থায়ী সমাধান আজি পৰ্যন্ত নহল। দিছপুৰত চৰকাৰ সলনি হৈছে, বিধায়কো সলনি হৈছে, কিন্তু চতিয়াৰ দক্ষিণ অঞ্চলৰ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা আজিও নহল। প্ৰতিখন চৰকাৰে কোটি কোটি টকা খৰচ কৰে যদিও সেই টকাৰে ঠিকাদাৰ বিষয়া কৰ্মচাৰীৰহে পকেট গৰম হয়। বিভাগীয় বিষয়া কৰ্মচাৰীসকলে খৰালি বতৰত শুই বহি থাকি বাৰিষা বতৰত অতি নিম্নমানৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম কৰি বছৰে বছৰে চৰকাৰী ধন হজম কৰি আহিছে। অঞ্চলটোৰ ৰাইজৰ লগতে বিশ্বনাথ জিলা নেমচুৰ দাবী, এইবাৰৰ নৱগঠিত চৰকাৰখনে এই অঞ্চলৰ হাজাৰ হাজাৰ লোকৰ দুখ বুজি পাব আৰু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু প্ৰায় 50 বছৰীয়া কালাকাটি গাঁৱৰ পুৰণা মছজিদটো খহনীয়াৰ কবলৰ পৰা ৰক্ষা কৰিব বুলি আশা কৰিছে। বিশ্বনাথ পানপুৰ গৰাখহনীয়া সমস্যা যিটো দীৰ্ঘ দিনৰ সমস্যা, এই সমস্যাটো আজি যি ভয়াৱহ ৰূপ লৈছে আপোনালোকে দেখা পাইছে। মাত্ৰ 35 মিটাৰ বাকী আছে। গতিকে আমি অসম চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক আমি এই অঞ্চলৰ ৰাইজৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ যে যিহেতু ইয়াতে হাইলাইন এক্সপ্ৰেছ আছে মাথাউৰিৰ ওপৰত, এইটো প্ৰতিৰোধ কৰিবৰ কাৰণে, এইটো সুৰক্ষা দিবৰ কাৰণে, মাথাউৰিটো সুৰক্ষা দিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। 35 মিটাৰ যিহেতু আছে আৰু লগতে যদি গৰাখহনীয়া মানে ভয়াৱহ ৰূপ লয়, মাথাউৰিটো ছিঙি যায়, বিশ্বনাথ সমষ্টিৰ লগতে নদুৱাৰ সমষ্টিৰ প্ৰায় 1-1.5 লক্ষ মানুহ বানপানীত ক্ষতিগ্ৰস্ত হ'ব। গতিকে তাৰ কাৰণে আমি অতি শীঘ্ৰেই মাননীয় বিভাগীয় মন্ত্ৰীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে সমস্যাটো সমাধান কৰিবৰ কাৰণে। বিশ্বনাথ জিলা চতিয়া অঞ্চলৰ কলাকাটি যি আমাৰ এৰিয়া আছে, সেই অঞ্চলত যোৱা কিছুদিনৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰিছে। আমি যিহেতু নতুন চৰকাৰ আমাৰ আহিছে, নতুন চৰকাৰক আমি দাবী জনাইছোঁ বিশ্বনাথ জিলা নেমচুৰ পৰা যে চৰকাৰে এই অঞ্চলৰ ক্ষতি নোহোৱাকৈ অনতিপলমে আমাৰ যি গৰাখহনী আছে, গৰাখহনী প্ৰতিৰোধ কৰিব লাগে। যদি চৰকাৰে যদি এই সময় যদি প্ৰতিৰোধ নকৰে, তেনেহ'লে কিন্তু 2012 চনৰ নিচিনা প্ৰলয়ংকাৰী বানপানী এটা আমাৰ হৈ বিশ্বনাথ আৰু চতিয়াৰ বৃহৎ অঞ্চল প্ৰায় 50,000 মানুহ ক্ষতিগ্ৰস্ত হ'ব। সেইকাৰণে আমি বিশ্বনাথ জিলা নেমচু আৰু সংখ্যালঘু ৰাইজৰ তৰফৰ পৰা, ইয়াত জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহ আছে, সকলোকে তৰফৰ পৰা অনুৰোধ জনাইছোঁ চৰকাৰক যে চৰকাৰে অনতিপলমে এই কামটো কৰি এই অঞ্চলৰ মানুহক সকাহ দিবলৈ অনুৰোধ জনাইছোঁ। আৰু দেখা পোৱা গৈছে এটা মছজিদ নদীৰ বুকুত যোৱাৰ নিচিনা দেখা। হয়, এই মছজিদটো প্ৰায় আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ পৰা মছজিদটো সেই জেগাতে ৰখি আছে। এই মছজিদৰ ইফালে প্ৰায় আৰু 40খন গাঁও আছিলে। এই মছজিদখন আমি 2012 চনৰ পৰা তাতে ৰখি আছে, প্ৰায় 14 বছৰৰ পৰা ৰখি আছে। আমি চৰকাৰক দাবী জনাইছোঁ যে আমাৰ এই ঐতিহ্য কলাকাটি যি ঐতিহ্যমণ্ডিত মছজিদখন, এই মছজিদখন চৰকাৰে যিকোনো প্ৰকাৰে ৰখাব লাগে। বিভাগীয় কৰ্তৃপক্ষৰ লগতো আমি কথা পাতিম। তেওঁলোকে যি ইমাৰ্জেঞ্চি ফাণ্ড থাকে, সেই ইমাৰ্জেঞ্চি ফাণ্ডেৰে আমাৰ এই কামখিনি কৰি দি মছজিদটো আৰু এই স্থানীয় ৰাইজক কেনেকৈ তেওঁলোকে নিৰাপত্তা দিব লাগে, তাৰ কাৰণে তেওঁলোকে অনতিপলমে ব্যৱস্থা কৰক। চতিয়াৰ পৰা ছাহিদুল ইছলামৰ ৰিপৰ্ট, এন ভাৰত।